আংকাই লংকাই মাতাউৰি আৰু তছলা মাতাউৰিত পানী সোমাই হাজাৰ হাজাৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে। তাৰ পিছতো এতিয়ালৈকে জলসম্পদ বিভাগ বা আমাৰ স্থানীয় জনপ্ৰতিনিধিবিলাকে কোনো এগৰাকী পদক্ষেপ যে গ্ৰহণ কৰা নাই সেই কথা ইতিমধ্যে পৰিলক্ষিত হৈছে। দ্বিতীয় কথাটো কৈছোঁ, হাইলাকান্দি জিলাত দ্বিতীয়বাৰৰ মতো বানপানীৰ সম্পূৰ্ণ দায়ী হৈছে জলসম্পদ বিভাগ, জিলা আয়ুক্ত আৰু হাইলাকান্দি জিলাৰ প্ৰতিনিধি। কিন্তু তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণে, তেওঁলোকৰ নেগলিজেন্সিৰ কাৰণে আজি পূৰ্ব হাইলাকান্দিৰ সুদৰ্শনপুৰ পাৰ্ট 2, সুদৰ্শনপুৰ পাৰ্ট 1, বন্দুকমাৰা, মাটিজুৰি, নিমাই চান্দুপুৰ, কেৰি, দক্ষিণ সোণাপুৰ, বৰ হাইলাকান্দি আদিকে ইত্যাদি জেগা জলমগ্ন হৈছে। কিন্তু আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ যে অতি সত্তৰ হাইলাকান্দি জিলাৰ এই আংকাই লংকা নদী ভাঙনখন মেৰামতি কৰিব লাগে। যোৱা 15 দিনৰ ভিতৰত তেওঁলোকে যদি আংকাই লংকা নদী ভাঙনখন মেৰামতি কৰিলেহেঁতেন তেতিয়াহ'লে হাইলাকান্দি জিলা আজি দ্বিতীয়বাৰৰ মতো বানপানী নহ'লহেঁতেন। কিন্তু আজি আশ্চৰ্যজনক ব্যাপাৰ, কিন্তু দ্বিতীয়বাৰৰ মতন বানপানীয়ে আমাৰ পূৰ্ব হাইলাকান্দিত যি অৱস্থা হৈছে, ইতিমধ্যে লালা শিলচৰ ৰোড যিটো কালাচৰা আছে এইটো ভয়াৱহভাৱে ৰূপ ধাৰণ কৰিছে। ৰাস্তাত পানী হৈছে, তাৰপিছত মানুহৰ ঘৰ দুৱাৰ নষ্ট হৈছে, মানুহৰ ফিচাৰী নষ্ট হৈছে, মানুহে খোৱা পানী পোৱা নাই। কিন্তু জলসম্পদ বিভাগ আৰু জিলা আয়ুক্ত নিৰ্বিকাৰ হৈছে। আমি হাইলাকান্দি জিলাৰ চাৰ্কেল অফিচাৰ, লালা চাৰ্কেল অফিচাৰ, হাইলাকান্দি জিলা আয়ুক্তক আহ্বান জনাইছোঁ যে অতি সত্তৰ পূৰ্ব হাইলাকান্দিত আহি এইসকল মানুহক উদ্ধাৰ কাৰ্য কৰিব লাগে। তাৰ লগে লগে কৈছোঁ যে হাইলাকান্দি জিলাৰ পূৰ্বাঞ্চলৰ মানুহক অতি সোনকালে যিবিলাক পশুপালন আছে তেখেতসকলক খাদ্য সামগ্ৰী যোগান ধৰিব লাগে। দ্বিতীয়তে তেখেতসকলক উদ্ধাৰ কাৰ্য আৰম্ভ কৰিব লাগে। তৃতীয়তে যিবিলাক মানুহৰ ঘৰ দুৱাৰ ইতিমধ্যে নষ্ট হৈছে তেখেতসকলক অতি সোনকালে তেওঁলোকৰ বিভিন্ন স্থলত স্থানান্তৰিত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। অন্যথা কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাইলাকান্দি জিলা আয়ুক্তৰ বিৰুদ্ধে কাৰ্যালয় সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে বাধ্য হ'ব।